নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জব ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা যিটো নতুনকৈ আকৌ 10টামান এডভাৰ্টাইজমেণ্ট মুকলি হৈছে, এইটো লাষ্ট ডেট হ'ব মাৰ্চৰ 7 তাৰিখত। তো এইটো এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব। আৰু প্ৰথম পোষ্টটো আছে যিটো ছিষ্টেম এছিষ্টেণ্ট নেম অফ পোষ্ট, আৰু ইয়াতে 10টামান পোষ্ট দিয়া আছে। আৰু ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। ইউআৰ কেণ্ডিডেটৰ কাৰণে 7টা আছে, STPৰ কাৰণে 2টা, ST হিলছৰ কাৰণে 1টা। আৰু ইয়াতে দৰমহাটো দিছে, আপোনালোকে চাব পাৰিছে 14,000ৰ পৰা 70,000 টকালৈকে ইয়াতে দৰমহা উল্লেখ কৰি দিছে। আৰু গ্ৰেড পে আছে ইয়াতে 7,600 টকা, আৰু গ্ৰেড পে যিটো ডিষ্ট্ৰিক্ট কোৰ্ট এইটো আছে 6,200 টকা। আবেদন কৰাৰ বাবে ইয়াতে কোৱালিফিকেশ্যনটো উল্লেখ কৰি দিছে যে BCA কৰা থাকিব লাগিব, লগতে 60% থাকিব লাগিব মাৰ্ক, আৰু 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, যিটো ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব, যিটো এগ্ৰেটেড ৰিকুৱাৰমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু ইয়াতে অৰ এটা অপশ্যন দিছে, আপোনালোকে চাব পাৰিছে। এই অৰ অপশ্যনটো ইয়াতে দিছে BSc হ'লেও হ'ব, যিসকলে বেচেলাৰ অফ ছায়েন্স ডিগ্ৰী কমপ্লিট কৰিছে, লগতে 60% মাৰ্ক থাকিব লাগিব, আৰু 1 ইয়াৰ গ্ৰেজুৱেশ্যন ডিপ্ল'মা কম্পিউটাৰ ছায়েন্স থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে অপশ্যন দিছে অৰ দিছে যে ডিপ্ল'মা হোল্ডাৰ পলিটেকনিক কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং যিসকলে কোৰ্চ কৰিছে, আৰু লগতে 60% মাৰ্ক যিসকলে টেলিকমিউনিকেশ্যনত 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আছে, সিহঁতেও আবেদন কৰিব পাৰিব। এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ বয়স দিছে 21ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সন যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে, OBC MOBC 3 ইয়াৰ্ছ, SC কাৰণে 5 ইয়াৰ্ছ, STP আৰু ST হিলছৰ কাৰণে 5 ইয়াৰ্ছ, PWBDৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। লোকেল লেংগুৱেজ জনা থাকিব লাগিব, যিটো এছামিছ লেংগুৱেজ আমাৰ অসমৰ, সেইকাৰণে ষ্টেট লেংগুৱেজ এছামিছ জনা থাকিব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব, এইটো মাষ্ট, এইটো নহ'লে আপোনালোকে আবেদন কৰিবই নোৱাৰে। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে SC ST কাৰণে 250 টকা পে' কৰিব লাগিব, আৰু PWDৰ কাৰণে 1 পইচা পে' কৰিব নালাগে। আছিল গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট ফালৰ পৰা যিটো 10টামান পোষ্ট মুকলি কৰি দিছে, আৰু নেম অফ পোষ্ট হৈছে এইটো ছিষ্টেম এছিষ্টেণ্ট পোষ্ট। দেখাই দিছোঁ যিসকলৰ কোৱালিফিকেশ্যন আছে সিহঁতে আবেদন কৰি দিয়ক। এইটো এটা ভাল জব হয়, গুৱাহাটী হাইকোৰ্টৰ যিটো জব হয়, তো ভাল জব হয়। আৰু এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। আৰু যিসকলে মোৰ চেনেলটো নতুন ভিজিট কৰি আছে, সিহঁতে অসম জব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখি দিয়ক, কিয়নো এনেদৰে সদায় লেটেষ্ট আপডেট আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। ধন্যবাদ।